জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPL প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছো যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছো। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপোৰ্ট কৰিছে সেই কথাটো জলজট পটপট ওলাই পৰিছে। তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয় আৰু কোকৰাঝাৰত তেওঁ নিজাকে খেলিছে আৰু এই খেলত আমি দেখিবলৈ পাইছো এতিয়া তেওঁ 4 নম্বৰতহে যেহেতু আছে আৰু প্ৰথমটো NDA আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছো আনান আছে। তো ইয়াৰ কাৰণে আমি কৈছো যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনীতিক ছাত্ৰ জাতীয় সংগঠন। জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPL প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছো যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছো। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপোৰ্ট কৰিছে সেই কথাটো জলজট পটপট ওলাই পৰিছে। তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয় আৰু কোকৰাঝাৰত তেওঁ নিজাকে খেলিছে আৰু এই খেলত আমি দেখিবলৈ পাইছো এতিয়া তেওঁ 4 নম্বৰতহে যেহেতু আছে আৰু প্ৰথমটো NDA আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছো আনান আছে। তো ইয়াৰ কাৰণে আমি কৈছো যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনীতিক ছাত্ৰ জাতীয় সংগঠন।